এতিয়া আলফাৰ ভৰপক সময় আলফাই হিবিগান বিৰোধিতা কৰে মই কৈছিলোঁ নবুৱাই ভাল বুলি তাৰপিছত আৰু জুবিনৰ লগত মোৰ ক্লোজ কণ্টেক্ট হোৱা নাই আমাৰ দুইজন বন্ধু বান্ধৱ আছে তেওঁলোকৰ লগত প্ৰায় হৈ থাকে এতিয়া বিবৰা কলেজৰ যিকোনো অনুষ্ঠানতে জুবিন আহে ৮০ বছৰীয়া অনুষ্ঠানত জুবিন আহি পেলাই সূৰ্যকণ্ঠ উপাধি এটা দিছে জুবিনে কৈছিলে মোক সূৰ্যকণ্ঠ উপাধি দিছে মোৰ দেখোন সূৰ্যৰ লগত কোনো সম্পৰ্কই নাই তাতে তেওঁ জুবিনে কৈছিলে সেই অনুষ্ঠানতে কৈছিলে যে মই মোৰ মৃত্যুৰ পিছত মই যদি মৰো এই গানটো গাব লাগে এই যিটো আপোনালোকে আজি গাইছে সেই গীতটো গাব লাগে বুলি আমাৰ বিবৰাৰ ৮০ বছৰীয়া যিটো চেলিব্ৰেশ্যন আছিলে ৮০ বছৰীয়া বৰ্ষপূৰ্তি তাতে জুবিনে আমাৰ যিটো আমাৰ এক্স ষ্টুডেণ্ট যিটো প্ৰাক্তন বিদ্যাৰ্থী আমি যিটো পাতিছিলোঁ তাতে জুবিনে সেই কথাখিনি কৈছিলে তাৰপিছত বহুবাৰ পাইছোঁ কিন্তু জুবিন তেতিয়াই থাকে চামাৰি ধৰে গ্ৰহণ ফলোৱাৰ্ছ বহুত থাকে ক্ল'জলি কথা পাতিব পৰা নাই গতিকে তেনেকৈ গুচি গ'ল কেতিয়াবা খঙো উঠে জুবিনৰ কিছুমান কাৰবাৰবিলাক দেখি ষ্টেজত এনেকুৱাকৈ কৰে বেছিকৈ হেৰি হয় বিশ্বাস থাকে বুলি শুনো শুনি বেয়া লাগে তথাপিতো তাৰ প্ৰতি যথেষ্ট মৰম আছিলে এতিয়া যেতিয়া ঢুকোৱাৰ পিছত তাৰ বহুত কথা এক্সপ্ল'ৰ হৈছে লাহে লাহে সেই কথাবিলাক আমি গম পাইছোঁ তাৰ ব্যক্তিত্ব সম্পৰ্কে এতিয়া কালি ইয়াতে আমাৰ ডক্টৰ মৈথিলী হাজৰিকা তেখেত মেডিকেল কলেজৰ ক্লিনিকেল চাইক'লজি ডিপাৰ্টমেণ্টৰ হেড হয় বাইদেৱে এটা ইণ্টাৰেকশ্যন কৰিছিলে এই ইণ্টাৰেকশ্যনত তেতিয়া কথা কৈছিলে এই জুবিন গাৰ্গৰ যিটো ড্ৰেছ আৰু তাৰ ব্যক্তিত্ব দুয়োটাৰ মাজত কিন্তু বহু ক্ষেত্ৰত পাৰ্থক্য আছিলে আমি যদি সঁচাকৈ ড্ৰেছ কোডত যাওঁ তেতিয়াহ'লে আমি বহু ক্ষেত্ৰত এই ব্যক্তিত্বটো আমি ক'ৰবাত লুকাই থকা যেন পাওঁ এজন ব্যক্তিজনক এজন তেওঁৰ সাজ পোছাকেৰে তেওঁৰ ব্যক্তিত্বটো জুখিব নোৱাৰে সেই কথাটো ডাক্তৰ বাইদেৱে কৈছিলে আৰু এই যিটো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিটোক তেওঁ এটা কথা কৈছে এইটো এটা ওৱান কাইণ্ড অফ ডিজাষ্টাৰ